এয়া মই মাছত হালধি নিমখ সানি লৈছোঁ। প্ৰথমতে নিমখ হালধি সানি থৈছোঁ 10 মিনিটমান। তাৰপিছত মাছৰ লগত ফুলকবি আৰু বিলাহী দিম। তো হেল্ল' এভৰিৱান, গুড আফটাৰনুন। মই বন্ধাকবি কাটি আছোঁ। বন্ধাকবিৰে মাছৰ মাথাৰ মুড়ি ঘণ্ট বনাম। বন্ধাকবিখিনি ধুই পিনে থলোঁ। প্ৰথমতে মাছকেইটা ভাজি লওঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে সুন্দৰকৈ কমেণ্ট কৰিব। মাছকেইটা মিডিয়ামত ৰাখি পিনে আদা নহৰুখিনি থেতেলিয়াই ল'লোঁ। এয়া মোৰ মাছ ভজা হৈ গ'ল। এতিয়া মই মুড়ি ঘণ্টখিনি বনাম। আৰু ইয়াতে শুকান জলকীয়া পিঁয়াজ দি দিছোঁ। দি পিনে আদা নহৰু দিছোঁ। তাৰপিছত বিলাহী দিছোঁ 2টা। নিমখ হালধি দি দিছোঁ আৰু ভজা মাথাটো দি দিছোঁ। তাৰপিছত বন্ধাকবিখিনি দি দিলোঁ। হাতেৰে দি দিলোঁ। বাচনটোৰে দিওঁতে মানে অকণমান পৰি গ'ল আৰু। এয়া দি পিনে অকণমান নিমখ দি দিছোঁ, যিহেতু আগতে অকণমান নিমখ দিছিলোঁ। এয়া সিজি গ'ল। এতিয়া মোৰ বন্ধাকবিখিনি চব্জিখিনি হৈ গ'ল। তাৰপিছত আলু আৰু ফুলকবিখিনি ভাজি লওঁ। আলু এটা দিছোঁ। অকণমান টাইম আগতে ভাজি লৈছোঁ। হালধি নিমখ দি দিছোঁ। আৰু মাছত মানে বিলাহী দিম। এতিয়া বিলাহীকেইটা কাটি লওঁ। আৰু এয়া মোৰ ফুলকবি আলুখিনি ভজা হৈ গৈছে। সেই আলু ফুলকবি ভজা কেৰাহীখনতে তেল অকণমান দি দিলোঁ। বুৰণত পিঁয়াজ দিলোঁ। কেঁচা জলকীয়া 2টা দিছোঁ। আদা নহৰু দি দিছোঁ। আৰু এই যে বিলাহী কাটি থৈছিলোঁ সৰু সৰু 3টা আছিলে। নিমখ হালধি দি দিলোঁ। যিহেতু নিমখ দিলে অকণমান সোনকালে সিজি যায়। তাৰপিছত ইয়াতে জিৰা ধনিয়া এনেকৈ গুড়ি দি দিছোঁ আৰু অকণমান পানী দি দিছোঁ। যিহেতু মছলাখিনি পুৰি নাযাবৰ কাৰণে অকণমান পানী দিছোঁ। তাৰপিছত ভজা আলু ফুলকবিখিনি দি দিছোঁ। এয়া মোৰ হৈয়ে গৈছে ভজা। এতিয়া পানী দিওঁ। পানীটো আপোনালোকে গৰম পানীয়ে দিব। গৰম পানী দিলে মানে ভাল হয় খাবলৈ। এয়া উতল আহিছে। এতিয়া মাছকেইটা দি দিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ। কাইলৈ এটা নতুন ব্লগত আপোনালোকক লগ পাম। অ'কে, বাই বাই।